প্ৰতিষ্ঠাজকা সাহিত্যিক ডক্টৰ নগেন শইকীয়াক সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান। তেখেতৰ বাসগৃহ বৰ্ণমালাত দেওবৰীয়া বাৰ্তা নামৰ আলোচনীখনে প্ৰতিষ্ঠাজকা সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰে। দেওবৰীয়া বাৰ্তাৰ মুখ্য সম্পাদক দীপজ্যোতি শইকীয়াই প্ৰদান কৰা যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা গ্ৰহণ কৰি সাহিত্যিকগৰাকীয়ে কয় যে যজ্ঞেশ্বৰ শৰ্মাৰ দৰে অসমীয়া, সংস্কৃত, ইংৰাজী আৰু বাংলাৰ প্ৰতি দক্ষতা থকা ব্যক্তি আমাৰ মাজত বৰ কম। পাণ্ডিত্যৰ ফালৰ পৰা কোনো গুণে কম নাছিল তেখেত। সেইবাবে কৃষ্ণকান্ত সন্দিকৈয়ে যজ্ঞেশ্বৰ শৰ্মাক গুৰুত্ব দিছিল। কম কথা আৰু সময় অনুসৰি কাম কাজ কৰিছিল। 4টা ভাষাত সাহিত্যৰ প্ৰতি থকা দখল থকা মানুহজনক ওচৰৰ পৰা পোৱাসকলে ভালদৰে গম পাব। অধ্যাপক বীৰেন বৰুৱাই আঁঠুৰা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। দেওবৰীয়া বাৰ্তাই মোক আহি অসমৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ পণ্ডিত শ্ৰীযুত এতিয়া নাই আৰু তেখেত স্বৰ্গীয় অধ্যাপক যজ্ঞেশ্বৰ শৰ্মা ডাঙৰ ছাৰৰ স্মৃতিত যি বঁটা দিলে, এই বঁটা লাভ কৰি মই সঁচাকৈয়ে কৃতাৰ্থ হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। কাৰণ অসমত যিসকল পণ্ডিত আছে বা আছিল, সেইসকলৰ ভিতৰত যজ্ঞেশ্বৰ শৰ্মা ছাৰ অন্যতম পণ্ডিত, যি অসমীয়া, ইংৰাজী, সংস্কৃত, বাংলা এই আটাইকেইটা ভাষা সম্পূৰ্ণৰূপে জানিছিল। আৰু যিগৰাকী পণ্ডিতৰ মাজত কোনো প্ৰকাৰৰ সংকীৰ্ণতা নাছিল, এইগৰাকী ব্যক্তিয়ে যেতিয়া ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ সেইসকলে জানে, যিসকলে ওচৰ চাপি গৈছিলে, কেনেকৈ প্ৰত্যেকটো বিষয় তেখেতে প্ৰকাশ কৰে আৰু কেনেকৈ ল'ৰা ছোৱালীৰ মনৰ মাজত সোমাই দিয়ে। যি তেখেতৰ ভাষণ শুনিছে, কেতিয়াও সেইসকলে তেখেতক পাহৰিব নোৱাৰে। কম কথা কয়, কিন্তু প্ৰত্যেকটো শব্দই একো একোটি মুকুতাৰ দৰে। গতিকে আপোনাসকলে যে মোক তেখেতৰ স্মৃতিত দিয়া এই বঁটা মোক আহি পেলাই দেওবৰীয়া বাৰ্তাই দিলেহি, মই দেওবৰীয়া বাৰ্তাকো মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ শইকীয়া, তেখেত এই ইয়াৰ গুৰিতে দীপজ্যোতি শইকীয়া আৰু লগত হাচিমালি আছে ইয়াত ডিব্ৰুগড়ৰ, মই তেখেতসকলকো মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ এইসকল লোকৰ স্মৃতি যিমানে বাঢ়ি যাব, সিমানেই মই বোধকৰোঁ সমাজ জীৱনত কিছু ভাল প্ৰভাৱ নপৰাকৈ নাথাকে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।